কিদৰে যত্ন ল'ব ফুলৰ ৰাণী গোলাপক? কি কৰিলে লহপহকৈ বাঢ়ি আহে গোলাপ? নাৰ্চাৰীৰ দৰে ঘৰতেই কেনেকৈ যতন ল'ব? গোলাপ ফুল যতনৰ আচৰিত নিয়ম। কি কৰিলে ভালে থাকিব আপোনাৰ গোলাপজোপা? ফুলৰ ৰাণী গোলাপ। গোলাপ ফুল সকলোৰে প্ৰিয়। ৰঙা গোলাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সকলোৱে নিজৰ ফুলনি বাগিচাখন গোলাপেৰে সজাব বিচাৰে। আপুনি জানেনে সহজেই কেনেদৰে যতন লয় গোলাপক? শীতৰ সামৰণিৰ পিছতেই আগমন হৈছে গ্ৰীষ্মৰ। বতৰ সলনি হোৱাৰ লগে লগেই গছ বন ফুল সকলোৰে ওপৰত প্ৰভাৱ পৰে। শীততকৈ গ্ৰীষ্মকালত বেছি যত্নৰ প্ৰয়োজন হয় এজোপা গছক। আজি আপুনি জানিব কেনেকৈ লোৱা হয় গোলাপৰ যতন। গ্ৰীষ্মকালত কেনেদৰে ভাল হৈ থাকিব আপোনাৰ গোলাপজোপা। গোলাপ যিহেতু গৰমৰ ফুল, সেয়েহে কমেও 4 ঘণ্টা ৰ'দৰ তাপত থোৱাটো জৰুৰী। ফুল ৰখা টাবটোৰ মাটিখিনি মাজে মাজে খুচৰি দিব আৰু সাৰ হিচাপে ব্যৱহাৰ কৰিব বন মিল, যিয়ে বহুত দিনলৈ মাটিখিনি ভালকৈ ৰাখিব। ইয়াৰ উপৰিও ওপৰৰ পৰা তললৈ শুকাই যোৱা ডালসমূহ মাজে মাজে কাটি দিব আৰু লগে লগেই দি দিব ভেঁকুৰনাশক ঔষধ। গোলাপজোপাত মাজে মাজে কাঁইট অহা দেখা যায়, সেয়েহে এই কাঁইটবোৰ সময়ে সময়ে কাটি ৰাখিব লাগে। ঘৰুৱা গোলাপৰ যতন বজাৰৰ গোলাপতকৈ সহজ। অলপ যতন ল'লেই ঘৰুৱা গোলাপ লহপহকৈ বাঢ়ি আহে। আপুনি যদি এখন ভাল ফুলৰ বাগিচা পাতিব বিচাৰিছে, আমাৰ সৈতেও কণ্টেক্ট কৰিব পাৰিব। আমি যোগান ধৰিম সুন্দৰ প্লেণ্টছ। লগতে একেবাৰে কম মূল্যত দিয়া হ'ব এটা ভাল ছাৰ্ভিচ। আজিয়ে যোগাযোগ কৰক আমাৰ সৈতে। ধন্যবাদ।